অসমৰ সীমা সুৰক্ষা কৰা যাব। আজি 10 বছৰ সীমা সুৰক্ষা নকৰে। বিদেশী বহিষ্কাৰ কৰা হ'ব। মোদী ডাঙৰীয়াই কৈছিলে যে 14 এপ্ৰিল নে 14 মে'ত অসমত যিসকল বাংলাদেশী আছে তেওঁলোকে টালি টোপোলা বান্ধি যাব লাগিব। ইয়াক এটাই অনুৰোধ কৰিব বিচাৰোঁ, আপুনি আৰু অসমৰ মানুহক আভুৱা ভাবিব নালাগে। নিৰ্বাচনী টোপ দিবৰ বাবে আপুনি অসমত আহিব নালাগে। আপোনাক নমস্কাৰ জনাইছোঁ, লগতে সকলো অসমবাসীকো মই নমস্কাৰ জনাইছোঁ। এতিয়া বিষয়টো হৈছে প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰ প্ৰতিজন জনসাধাৰণে প্ৰধানমন্ত্ৰী, তেখেত অকল বিজেপি দলৰ প্ৰধানমন্ত্ৰী নহয়। গতিকে তেখেতক আমি অসমবাসী আমি অসমলৈ তেখেতক স্বাগতম জনাইছোঁ, প্ৰথম কথা। এতিয়া দ্বিতীয় কথাটো হ'ল, তেখেতে এই ভ্ৰমণ কাৰ্যসূচী যে কৰিছে, এই ভ্ৰমণ কাৰ্যসূচী তেখেতৰ আমাৰ নিৰ্বাচন কেন্দ্ৰিক নে অসমৰ উন্নয়নৰ কাৰণে তেখেত আহিব বিচাৰিছে? মূল প্ৰশ্নটো হৈছে তাত। এতিয়া যদি তেখেতে অসমৰ উন্নয়নৰ কাৰণে আহিব বিচাৰিছে, ইয়াৰ আগতো দুটা নিৰ্বাচন হৈ গৈছে, যি দুটা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ বনাইছে। সেই দুটা নিৰ্বাচনৰ আগত যেতিয়া মোদী ডাঙৰীয়া অসমলৈ আহিছিল, তেতিয়া তেওঁলোকে তেনেকুৱা কিছুমান প্ৰতিশ্ৰুতি দিছিলে। সেই প্ৰতিশ্ৰুতিসমূহ মই অকণমান গাই দিব বিচাৰিছোঁ। গোটেইখিনি প্ৰতিশ্ৰুতি মোৰ মনতো নাই, আৰু যিখিনি প্ৰতিশ্ৰুতি এটাও কিন্তু পালন কৰা নহ'লে। অসমৰ সীমা সুৰক্ষা কৰা যাব। আজি 10 বছৰ সীমা সুৰক্ষা নকৰে। বিদেশী বহিষ্কাৰ কৰা হ'ব। মোদী ডাঙৰীয়াই কৈছিলে যে 14 এপ্ৰিল নে 14 মে'ত অসমত যিসকল বাংলাদেশী আছে তেওঁলোকে টালি টোপোলা বান্ধি যাব লাগিব। আমাৰ এই খানাপাৰাৰ ষ্টেডিয়ামত তেখেতে কৈছিলে। তাৰপিছত আহিলে 6 জনগোষ্ঠী জনজাতিকৰণ। এতিয়া 6 জনগোষ্ঠী জনজাতিকৰণক লৈ পেলাই যেনেকুৱা এটা টুপি পিন্ধাবলৈ গৈ আছে, 6 জনগোষ্ঠী জনজাতিকৰণ কোনো ধৰণৰ কণ্ডিশ্যনত নহয়। তাৰপিছত আহিলে বৃহৎ নদী বান্ধ। জেপি নাড্ডা ডাঙৰীয়াই আহি পেলাই অসমত বৃহৎ নদী বান্ধ যে অসমৰ কাৰণে ভয়ংকৰ ক্ষতি হ'ব সেইটো তেওঁলোকে কৈছিলে, আৰু বৃহৎ নদী বান্ধ নকৰোঁ বুলি কৈছিলে। এতিয়া গৈ পেলাই তেওঁলোকে বৃহৎ নদী বান্ধক সমৰ্থন কৰিলে। তাৰপিছত আমাৰ বেলতলা চাৰিআলিত টুইন টাৱাৰ বনাম বুলি পেলাই আমাক বিৰাট ডাঙৰ এটা টুপি পিন্ধাইছিলে যে 65 বিঘা 65 তালা নে 64 তলাৰ দুটা টাৱাৰ লগাই পেলাই টুইন টাৱাৰ বনোৱা কথা আছিলে। এতিয়া সেই টুইন টাৱাৰ জেগা পাবলৈ আপোনাৰ বিজেপি বিহাত এটা 5 ষ্টাৰ তেওঁলোকৰ দলীয় কাৰ্যালয়। তাৰপিছত আহিলে স্মাৰ্ট চিটি। গুৱাহাটীখন স্মাৰ্ট চিটিৰ আণ্ডাৰত কৰিছিলে মোদী ডাঙৰীয়াই 125খন নে কিবা 26খন। ভাৰত আপোনালোকে নিজেই দেখিছে স্মাৰ্ট চিটি গৈ পেলাই এতিয়া বানপানী চিটিত পৰিণত হৈছে। এজাক বৰষুণ দিলে কৃত্ৰিম বানত যেনেকৈ মানুহে কঁপবলগীয়া হয়, আজি এসপ্তাহমানৰ আগত উন্মুক্ত ড্ৰেইনত এগৰাকী মহিলা কেনেধৰণে পৰি আঘাতপ্ৰাপ্ত হৈছে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। তাৰপিছত আহিলে ব্ৰহ্মপুত্ৰৰ দুই কাষে বোলে ডাঙৰ দুটা এক্সপ্ৰেছ হাইৱে বনাব। সেই এক্সপ্ৰেছ হাইৱে এতিয়া কি হ'ল সেইটো আপোনালোকে দেখিব। গুৱাহাটীক মেট্ৰ' চিটি বনোৱা কথা আছিলে, সেই মেট্ৰ' চিটি নহ'লে। গহপুৰৰ পৰা মাজুলীলৈ সুৰংগ বনোৱা কথা আছিলে ব্ৰহ্মপুত্ৰ নদীৰ তলেদি, সেই সুৰংগৰ কাৰ্য কি হ'ল সেয়াও আপোনালোকে বুজি পাইছে। মাজুলী সংযোগী দলংখন এতিয়ালৈকে 4টামান কোম্পানী চেঞ্জ হ'ল। 4টামান কোম্পানীয়ে তাত আধাৰশিলা বনোৱালে, বিভিন্ন দলৰ বিজেপি দলৰ নেতাক মাতি আনি। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে যোনটো কথা কৈছিলে যে অহাবাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলাবলৈ তেওঁ নাৱেৰে নহয়, তেওঁ গাড়ীলৈ যাব আৰু সেই দলঙেদি যাব, কিন্তু সেই দলং আজিলৈকে হৈ নুঠিল। তাৰপিছত প্ৰতিজন মানুহক 15 লাখকৈ বেংক একাউণ্টত টকা দিয়া কথা আছিলে, সেইবিলাকতো একো নহ'লে। গতিকে এই ইমান নোহোৱাখিনিক লৈ পেলাই এতিয়া মোদী ডাঙৰীয়া আৰু আকৌ নতুনকৈ অসমত কি দিবলৈ আহিব সেইটো কিন্তু আমাৰ একো দৃষ্টিগোচৰ হোৱা নাই। আৰু আমাক এতিয়া একো দিব নালাগে। তেওঁলোকে এই মই যিসমূহ গাই দিছোঁ আৰু বহুত আছে, এই যিসমূহ মই এতিয়া কৈছোঁ সেইখিনিকে কৰি দিয়কচোন, বেলেগ নালাগে আমাক মাজুলী সংযোগী দলংখন দিয়ক, গুৱাহাটীখন স্মাৰ্ট চিটি কৰি দিয়ক। স্মাৰ্ট চিটি কৰিব নালাগে, বানপানী মুক্ত কৰি দিয়ক, ঠিক আছে। 15 কৰোৰ টকা দিব নালাগে, তেওঁতো দিব নোৱাৰে। সেইটো জুমলা বুলি অমিত শ্বাহ ডাঙৰীয়াই এবাৰ কৈছিল। 6 জনগোষ্ঠীটো জনজাতিকৰণ কৰি দিয়ক। আমাক এতিয়া নতুনকৈ আৰু কিবা দিব নালাগে। তেওঁ যিখিনি বস্তু আগতেই কৰিম বুলি কৈছিলে সেইখিনি এতিয়া আমাক কৰি পেলাই দেখাওক। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আৰু ৰামদেৱক মাটি দিয়াৰ ব্যৱস্থা কৰা যায়। এতিয়া এই ৰামদেৱে গোলাঘাটত বৃহৎ সংখ্যক মাটি দখল কৰি লৈ পেলাই, দখল কৰি নহয় চৰকাৰৰ পৰা তেওঁ পাইছে, সেইখিনিত তেওঁ এই পাণ খেতি কৰিবলৈ গৈ আছে, যাৰ পৰা গোটেই গোলাঘাট ডিষ্ট্ৰিক্টখনে অলপ দিনৰ পিছত কিন্তু মৰুভূমিত পৰিণত হ'ব। বিভিন্ন সংবাদ মাধ্যমত এইবিলাক বস্তু প্ৰচাৰ অলৰেডি চলি আছে। গতিকে ইয়াক এটাই অনুৰোধ কৰিব বিচাৰোঁ, আপুনি আৰু অসমৰ মানুহক আভুৱা ভাবিব নালাগে। নিৰ্বাচনী টোপ দিবৰ বাবে আপুনি অসমত আহিব নালাগে।
আপুনি আহিছে, আমি আপোনাক ৱেলকাম জনাইছোঁ, কাৰণ আপুনি আমাৰো প্ৰধানমন্ত্ৰী হয়। কিন্তু আপুনি বিগত দুটা নিৰ্বাচনত যিখিনি আপোনালোকে দলীয় আপোনালোকে ইস্তাহাৰ দিছিলে, যিখিনি আপোনালোকে কাম কৰি দিম বুলি জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিখিনিকে মই অলৰেডি যিখিনি গাই দিছোঁ সেইখিনিকে আপোনালোকে কৰ্মত পৰিণত কৰক বা জনসাধাৰণক আপোনালোকে দিয়ক। সেইটোৱে মোৰ আপোনালোকৰ ওচৰত অনুৰোধ থাকিলে।